আজি আমাৰ বড়ো আইজল লীলগিৰি গৌতম তথা বড়ো লেখিকা সন্থাৰ আজি 8th এনুৱেল ছেশ্যন আৰু লগতে আমি অহা কাইলৈ আমি 9th ফাউণ্ডেশ্যন ডে চেলিব্ৰেট কৰি আছোঁ আৰু এই চেলিব্ৰেশ্যনৰ লগতে আমি দুদিনীয়া প্ৰগ্ৰাম আৰু আজি দিনটো জোৰা কাৰ্যসূচী আমাৰ আছে। ৰাতিপুৱাই আমি অৰ্গেনাইজেশ্যনৰ ফ্লেগ আমি উত্তোলন কৰিছোঁ আৰু আমাৰ যিসকল মহিলা লেখিকা তেওঁলোকৰ নামত আমি সমেজ দিছোঁ। তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হৈছে। মুকলি সভাত আমাৰ বহুত কেইবাটাও এজেণ্ডা আছে। আমাৰ 3গৰাকী আলহী আমি মাতিছোঁ। আলহী আমাৰ মাজৰ পৰাই আমি বিশেষ সাধাৰণতে আমি মহিলা আলহীকে মাতোঁ। আজি আমি ডক্টৰ ৰূপালী স্বৰ্গীয়াৰী তেখেতক আমি মুখ্য অতিথি ৰূপে আমি পাইছোঁ আৰু বৰপেটাৰ GL চৌধুৰী কলেজৰ বড়ো বিভাগৰ প্ৰবক্তা তেখেতক আমি ডিষ্টিংগুইছড গেষ্ট হিচাপে আমি মাতিছোঁ আৰু গোসাইগাঁৱৰ মহিলা আমাৰ লেখিকা প্ৰমীলা নাৰ্জাৰী তেখেতকো আমি মাতিছোঁ আৰু তাৰোপৰি আমি আজি আমাৰ যিসকল মহিলাবিলাকে লিখা মেলা কৰি পেলাই বঁটা পাবলৈ সক্ষম হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। তেওঁলোকৰ মাজত চহাইচুলি ব্ৰহ্ম, অলপতে তেওঁ সাহিত্য একাডেমি এৱাৰ্ড পাইছে, তেখেতক আমি মাতিছোঁ সম্বৰ্ধনাৰ কাৰণে। তাৰোপৰি আমি ৰিম্বা ৱাৰী বড়ো সাহিত্য সভাৰ প্ৰবন বৰগয়াৰী বঁটা পাইছে, তেওঁকো মাতিছোঁ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট সাহিত্য সভাৰ নীলকমল ব্ৰহ্ম বঁটা পাইছে, তেওঁক অনিতা ব্ৰহ্ম তেখেতকো মাতিছোঁ। তাৰোপৰি আমাৰ কেইবাগৰাকীও ইউথ মানে যুৱ মহিলা লেখিকা যিটো সম্বৰ্ধনা পাইছিলে অসম চৰকাৰৰ পৰা, তেওঁলোককো আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ বহুত কেইগৰাকী আমি পাইছোঁ, 6গৰাকীমান আমি পাইছোঁ আৰু কিছুমানে উপস্থিত থাকিব পৰা নাই। আৰু আমি আমাৰ বড়ো আইজল লীলগিৰি গৌতমৰ লাইফ মেম্বাৰ এইবছৰ আমাৰ 8গৰাকী মহিলাই লাইফ মেম্বাৰশ্বিপ লৈছে, তেওঁলোককো আমি চাৰ্টিফিকেট বিলাইছোঁ। মুখ্য উদ্দেশ্য বা এইমটো কি আছিল আপোনালোকৰ? আমাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য উদ্দেশ্যই হ'ল, আমাৰ যিহেতু লিটাৰেৰী অৰ্গেনাইজেশ্যন আৰু মহিলাৰ অৰ্গেনাইজেশ্যন, আমি হ'ল আমাৰ মহিলা মানে লেখিকাসকলক আমি এটা ফৰাম দিয়া আৰু আমি সেইটোৰ কাৰণে আমি কোৱাৰ্টাৰলি মেগাজিন গাম্বাৰীখন আমি পাব্লিছ কৰি থাকোঁ। অলপতে আমাৰ 32nd ইছ্যুটো ওলাই গৈছে আৰু তাৰোপৰি আমি তেনেকৈ এন্থলজি আমি ছপাইছোঁ বড়ো লেখিকাসকলৰ কবিতা, শ্বৰ্ট ষ্টৰী, তাৰপিছত প্ৰবন্ধ, তাৰপিছত ছেমিনাৰ পেপাৰ সেইবিলাকৰ আমি উলিয়াইছোঁ, বহুতখিনি কিতাপ উলিয়াইছোঁ। ট'টেল আমি আমাৰ অৰ্গেনাইজেশ্যনৰ পাব্লিকেশ্যন 21 হৈছে, 21টা। উৎসাহ দিবৰ কাৰণে আমি কৰিছোঁ। অকল নৱপ্ৰজন্ম নহয়, পুৰণি লেখিকাসকলক এটা ফৰাম দিয়া আৰু মানে উৎসাহ দিয়াটো আমাৰ মেইন উদ্দেশ্য। কিয়নো আমি দেখা পাইছোঁ প্ৰথমতে যিবোৰ লেখিকাই মানে প্ৰথমতে লিখিছিলে, যেতিয়া জীয়ৰী অৱস্থাত লিখিছিলে, স্কুল কলেজত পঢ়ি থাকোঁতে লিখিছিলে, বিয়াৰ পিছত তেওঁলোকে সেইটো লিখা হেৰিটো কণ্টিনিউ কৰিব পৰা নাই। কিন্তু এতিয়া আমি দেখিছোঁ যিহেতু আমাৰ এটা অৰ্গেনাইজেশ্যন আছে, আমাৰ মান্থলি প্ৰগ্ৰাম আছে, কোৱাৰ্টাৰলি আমাৰ প্ৰগ্ৰাম আছে, এনুৱেল প্ৰগ্ৰাম আছে, তাৰ মাজেদি আমি উৎসাহিত কৰিব পাৰিছোঁ আৰু আমি দেখিছোঁ যে বহুতেই নতুন নতুন কিতাপ লিখি আছে। অলপতে বড়ো সাহিত্য সভাত দুগৰাকী এৰাউণ্ড 80 years মহিলা দুগৰাকীয়ে তেওঁলোকৰ প্ৰথম কিতাপ ছপাইছে। তেনেকৈ আজিও প্ৰথম কিতাপ আজি উন্মোচন কৰা হৈছে। আজিও জানিব পাৰিম নেকি যে বড়ো লেখিকাসকলে কেইজন মানে একাডেমি কিবা সাহিত্য একাডেমি পালে? সাহিত্য একাডেমি এৱাৰ্ড পোৱা দীঘলীয়া লিষ্ট হৈছে আমাৰ, বহুত কেইগৰাকীয়ে পাইছে। মেইন সাহিত্য একাডেমি এতিয়ালৈকে বড়ো মহিলা 4গৰাকী হৈছে। এই অলপতে চহাইচুলি ব্ৰহ্মই পালে।
আমি মেইনত আমি 4গৰাকী পাইছোঁ আৰু যুৱ সাহিত্য একাডেমীটো বহুতেই পাইছে 3 বছৰ আগৰ কথা কনজিকিউটিভ ইয়েৰত দুগৰাকীয়ে পাইছে আমাৰ সদস্যই পাইছে তাত তেনেকৈ আমাৰ হয় চাইল্ড লিটাৰেচাৰটো বহুত পাই আছে আমাৰ কৌশলা বাইদেউহঁত আছে আৰু ট্ৰেন্সলেশ্যনতো পাইছে ইন্দিৰা আছে উত্তৰা বাইদেউ আছে দীঘলীয়া লিষ্ট ঠিক আছে